হয়, আজি আমাৰ বিদ্যালয়খনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত। আজি যিটো আমাৰ সভাকক্ষ বুলি কৈছোঁ, ভৱিষ্যতে আমি এটা কনফাৰেন্স, এটা আটকধুনীয়া ৰুম হ'বগৈ। এইটো আমি দান হিচাপে লাভ কৰিছোঁ। প্ৰাক্তন ছাত্ৰী, মেধাৱী প্ৰতিভাসম্পন্ন এগৰাকী ছাত্ৰী বিষ্ণুপ্ৰিয়া শইকীয়া, তেওঁ অকাল বিয়োগৰ কাৰণে পিতৃ মাতৃয়ে আমাক বিদ্যালয়খনক তেওঁ য'ত পঢ়িছিল, য'ত অধ্যয়ন কৰিছিল, তাতে এটা সভাগৃহ হিচাপে ডক্টৰ বিষ্ণুপ্ৰিয়া শইকীয়া স্মৃতি ভৱন হিচাপে আমাক অৰ্পণ কৰিছে, অৱদান দিছে। আমি সেইটো আজি উদ্বোধনী অনুষ্ঠান, শুভ উদ্বোধনী অনুষ্ঠান পাতিছোঁ। এই অনুষ্ঠানটিত দুজন বিশিষ্ট ব্যক্তি, বিশেষকৈ অসমৰ স্বনামধন্য শিশু সাহিত্যিক শান্তনু তামুলী ওৰফে ডক্টৰ প্ৰমোদ চন্দ্ৰ তামুলী উপস্থিত হৈছে, সভা শুৱনি কৰিছে। লগতে আমাৰ শিক্ষা বিষয়া পৰশ গোস্বামী, যি জিলা আঁচনি বিষয়া, এই দুজনে ক্ৰমে উন্মোচন আৰু উদ্বোধন কৰিছে। বিশেষকৈ উন্মোচন বুলি কওঁতে বিষ্ণুপ্ৰিয়া শইকীয়াৰ এখন কাব্যপুথি তেওঁ মৰণোত্তৰভাৱে আজি প্ৰকাশ হৈ ওলাইছে, কবিতাৰ কোহে কোহে বুলি। গতিকে এই দুইটা অনুষ্ঠান এই বিদ্যালয়ত, এই প্ৰেক্ষাগৃহতে যিটো তেওঁলোকে দান দিছে, তাতে আমি কৰিছোঁ। শুভ উদ্বোধনৰ মুহূৰ্তত আমি অতিকৈ গৌৰৱান্বিত। বিশেষকৈ এগৰাকী ছাত্ৰীৰ স্মৃতি তেওঁৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি যাব। আৰু লগে লগে আমাৰ এটা ডাঙৰ অভাৱ পূৰ্ণ হৈছে, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে তেনেকৈ আমাৰ গৃহ নাই। এতিয়া অত্যাধুনিক হিচাপে আমি তাক যদি গঢ় দিব পাৰোঁ, নতুন শিক্ষানীতি বা বিভিন্ন ডিজিটেল মাধ্যমৰ মাল্টিমিডিয়া আমি কামবিলাকো কৰিব পাৰিম, অন্য সৰু সুৰা সভা সমিতিবিলাকো অনুষ্ঠিত কৰিব পাৰিম। গতিকে মই পৰিয়াললৈ আন্তৰিক ধন্যবাদ দিছোঁ। লগতে আমাৰ উপাধ্যক্ষ দিগন্ত বৰাদেৱকে মুখ্য কৰি যিসকলে আমাৰ এই বিদ্যালয় গৃহটি, বিশেষকৈ বিদ্যালয় গৃহ মানে আমাক অৱদান দিয়ে, দান দিয়া গৃহটি পূৰ্ণ পৰ্যায়ত আজি ল'ব পৰাকৈ যিখিনি কাম কৰিলে, তেখেতসকলকে কেন্দ্ৰ কৰি মই সমূহ শিক্ষক শিক্ষয়িত্ৰী, বিশেষকৈ লগতে নবীন শইকীয়া জ্যেষ্ঠ শিক্ষক, তেখেতে সমন্বয়ক হিচাপে যিমানখিনি কাম কৰিলে তাৰ কাৰণে মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।